অমৃত কণ্ঠ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনত হাঁহচৰা শাখা সাহিত্য সভাই হাঁহচৰা চাৰিআলিত জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গা কৰা প্ৰাচীৰ পত্ৰিকা প্ৰজ্ঞাৰ এখনাৰ প্ৰথম সংখ্যা উন্মোচন কৰে। জুবিন গাৰ্গ সংখ্যা হিচাপে প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে নিতাই পুখুৰী হেমচন্দ্ৰ গোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰাই। ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে হাঁহচৰা শাখা সাহিত্য সভাৰ সভানেত্ৰী অৰ্পণা চুতীয়াই। প্ৰজ্ঞাৰ এখনাৰ সম্পাদনা মনুমালা হাজৰিকাৰ, পৰিকল্পনা মদন মোহন পাকবন্ধাৰ, পৰিকল্পনা সহযোগী অনুৰাগ শইকীয়া, অলংকৰণ অবিদীপ মোহন ফুকন আৰু সত্য ৰাজকোঁৱৰৰ। পত্ৰিকা সম্পাদক মনুমালা হাজৰিকাই আগধৰা উন্মোচনী অনুষ্ঠানত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাধৱ গগৈ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে হাঁহচৰা শাখা সাহিত্য সভাৰ সদস্য আৰু বিষয়ববীয়াসকল উপস্থিত থাকে।